আমাৰ গেলেকী বৃহত্তৰ সুৰক্ষা মঞ্চৰ তৰফৰ পৰা আজি এই ৰঙাগৰা মৰাণগাঁৱৰ যিকেইঘৰ অতি বানপানীত বৰ বেয়া ধৰণে পীড়িত হৈ আছে তেখেতসকলক আমাৰ তৰফৰ পৰা আজি এটি বান সাহায্য বিতৰণ কৰা হয়। আমি দেখি অত্যন্ত বেয়া লাগিছে, বৰ অদ্ভুত ধৰণে মানুহখিনি জীয়াই থাকিবলগীয়া হৈছে। বানপানীৰ মাজত প্ৰায় গোটেই বছৰটো পানীৰ মাজতে থাকে। অবৰ্ণনীয় পৰিস্থিতি, যিটো পৰিস্থিতি হয়তো আমি যিসকলে বামত থাকোঁ সেইখিনিয়ে কল্পনা কৰিব নোৱাৰোঁ। অহা যোৱা কৰিবলৈ ৰাস্তা নাই, তেওঁলোকৰ মানে ঘৰৰ ভেটি পৰ্যন্ত বুৰি গৈছে, খাবলৈ খোৱা পানী নাই বা অন্যান্য যদি কিবা এটা সাহায্যও যদি আমি চাউল কেইটামান দিছোঁ সিজাই খাবলৈ মাটি এটুকুৰা নাই, তেনেকুৱা ধৰণে অত্যন্ত দুখজনক অৱস্থাত তেখেতসকল জীয়াই আছে। গতিকে আমি আশা ৰাখিছোঁ অতি সোনকালে অসম চৰকাৰৰ তৰফৰ পৰা কিবা এটা বিহিত যদি ব্যৱস্থা লয় তেন্তে ভাল হ'ব আৰু এইসকল ৰাইজৰ লগতে গোটেই লাহন গাঁও মৰাণ গাঁৱকে যি সমস্যা চলি আছে সেইখিনি যাতে ভাল হয়, বানপানীটো যাতে দূৰ হয়, তাৰ বাবে অসম চৰকাৰলৈ আমাৰ বৃহত্তৰ গেলেকী সুৰক্ষা মঞ্চৰ তৰফৰ পৰা আহ্বান জনাইছোঁ। আৰু আজি এই অনুষ্ঠানটো আমাক সহায় কৰিছে গেলেকী ইটাভূটা মালিক সন্থাও আছে লগত, গতিকে তেখেতসকললৈ আমাৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি অনুষ্ঠানটো সফল কৰাৰ বাবে। বৃহত্তৰ গেলেকী সুৰক্ষা মঞ্চৰ উদ্যোগত আৰু আঠখেল মৌজাৰ ইটাভাটা সন্থাৰ সহযোগত আজি আমি বানাক্ৰান্ত ৰাইজৰ মাজত দুখৰ সমভাগী হৈ আমি এটিকৈ খাদ্য টোপোলা আগবঢ়াওঁ। আৰু আমি আজি এই পদক্ষেপটোৰ পৰা আমি বৃহত্তৰ গেলেকী সুৰক্ষা মঞ্চৰ হৈ চৰকাৰক অনুৰোধ জনাওঁ যে যাতে আগন্তুক আমাৰ এই যিসকল বানাক্ৰান্ত হৈ আছে ৰাইজসকলক যাতে অতি সোনকালে এই দুৰ্ভগীয়া পৰিয়ালসমূহক উদ্ধাৰ কৰে। বিশেষকৈ আপোনালোকক আমি বহু আগৰ পৰা এই সমস্যাটোৰ ক্ষেত্ৰত দীৰ্ঘদিন ধৰি প্ৰতিবাদ কৰি থকা হৈছে, কিন্তু এই সমস্যাটো আজিলৈকে নিৰ্মূল হোৱা নাই, সমস্যাটো সমাধান হোৱা নাই। আৰু যিসকল পৰিয়াল ইয়াত ভুগি আছে তেওঁলোকৰ খোৱা পানীৰ অভাৱ আৰু ইয়াত আমাৰ শ বিঘা ৰাইজৰ খেতি মাটি খেতি কৰিব নোৱাৰা অৱস্থা পৰিৱেশ হৈ গৈছে আৰু বহুতো ঘৰ দুৱাৰ আৰু যিসমূহ বাৰী আছে সকলো বাৰীসমূহ ডুব গৈছে। গতিকে আমি চৰকাৰক অনুৰোধ জনাইছোঁ যাতে অতি শীঘ্ৰে যাতে এই সমস্যাটো সমাধান কৰে। আৰু আমাৰ বৃহত্তৰ গেলেকী সুৰক্ষা মঞ্চৰ তৰফৰ পৰা আমি আজি এই যি সমস্যা হৈছে সমস্যাটোৰ কাৰণে আমি দাবী জনাইছোঁ যাতে অতি শীঘ্ৰে যাতে এই আগন্তুক যি খৰালি দিন আহিব, খৰালি দিনত যাতে সমস্যাটো সমাধান কৰি তোলে। আৰু আমাৰ বৃহত্তৰ গেলেকী সুৰক্ষা মঞ্চ অনাগত দিনত এই সমস্যাটোৰ সন্দৰ্ভত আমি সমাধানৰ কাৰণে আমি ইয়াত মাত মাতি যাম আৰু এই সন্দৰ্ভত আমি কাম কৰি যাম বুলি আমি আজি প্ৰতিজ্ঞা কৰিম। হয়, আমি বৃহত্তৰ গেলেকী সুৰক্ষা মঞ্চৰ বিভিন্ন লক্ষ্যৰ কাৰণে এই অনুষ্ঠানটো এই মঞ্চখন সমিতিখন গঠন হৈছে আৰু 2016 বৰ্ষতে এই বৃহত্তৰ গেলেকী সুৰক্ষা মঞ্চখন সমিতিখন গঠন হৈছিল। আৰু মাজতে যিহেতু এই সুৰক্ষা মঞ্চখন বিভিন্ন ধৰণৰ কাম কৰি আছিল যদিও আৰু বিশেষ সক্ৰিয় হৈ উঠা নাছিল, কিন্তু আমি পুনৰ এই যোৱা 4 আগষ্ট তাৰিখে আমাৰ এই পুনৰ নৱীকৰণ কৰা হৈছে এই সমিতিখন। আৰু আমাৰ সভাপতি হিচাপে আমাৰ জিতু দাক সভাপতি দায়িত্ব সকলোৱে অৰ্পণ কৰিছে আৰু লগতে মোক সম্পাদক হিচাপে দায়িত্ব অৰ্পণ কৰিছে। আমাৰ এই মঞ্চখনৰ জৰিয়তে গেলেকী অঞ্চলৰ যিসমূহ বৃহৎ সমস্যা আছে সমস্যা সন্দৰ্ভত আমি কাম কৰি যাম আৰু যিসমূহ আমাৰ বৰ্তমান পৰিস্থিতি যিসমূহ আমাৰ বিভিন্ন ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈ আছে আমাৰ গেলেকী অঞ্চলৰ সেই সকলো ক্ষেত্ৰতে আমি মাত মাতি যাম বুলি আমি এই মঞ্চখনৰ পৰা প্ৰতিজ্ঞাবদ্ধ। সমস্যাটো বহুত দিনৰ পৰা হৈ আছে। প্ৰতি বছৰে হয় মানে প্ৰতি বছৰে হয় মানে, বছৰ বুলি ক'ব নাই আৰু 12 মাহ পানীতে থাকে। আপোনালোকে ভোট দিয়ে নাই? ভোট দিয়ে। আপোনালোকে ইয়াত কি জনগোষ্ঠীৰ মানুহ আছে? আপোনালোক মানে আদিবাসী জনগোষ্ঠীৰ মানুহ? আদিবাসী জনগোষ্ঠী। কোনো এজন জনপ্ৰতিনিধি নাহে নেকি আপোনালোকৰ ওচৰত এই ৰাস্তাটো ঠিক কৰি দিম বা গাঁওখনৰ কাৰণে? আহি চাই মেলি যায়, চবেই আহি মেলি যায়, ফটো মাৰি লৈ যায়। কাম নহয়, অৱস্থা কাম নহয়। চৰকাৰী ঘৰ আছে নাই আপোনালোকৰ তাত? চৰকাৰী ঘৰ আছে নাই আপোনালোকৰ তাত? চৰকাৰী ঘৰ আছে, লাইন আছে কিন্তু ৰাস্তা মানে যোৱা ৰাস্তা নাই, সদায় বানপানীৰ তলতে থাকে। এতিয়া খোৱা পানীটো ক'ৰ পৰা পাইছে আপোনালোকে? খোৱা পানী আমাৰ ব্যৱস্থা অকণ দিগদাৰ হৈ যায়, টেপৰ পানী কেতিয়াবা আহে কেতিয়াবা নাই। এনেকুৱা কেতিয়াবা বৰষুণ দিলে বৰষুণ পানী লৈ থাকে। এতিয়াতো আপোনালোকৰ বেমাৰ হ'ব এনেকৈ যদি 12 মাহে পানী এনেকৈ হৈ থাকে জানো। বেমাৰ আজাৰ মানুহ কিবা ঢুকালে কিবা বহুত অসুবিধা হৈছে। চৰকাৰলৈ কি আহ্বান জনাব বিচাৰিব? চৰকাৰৰ ফালৰ পৰা এইটো আহ্বান জনাইছোঁ যে আমাৰ ৰাস্তা পদূলি দেখা কৰোঁতে যিকোনো সুবিধা এটা ভাল কৰি ল'ব লাগে। ঠিক আছে।